এনকোয়ারি লাগে সিবিআই এনকোয়ারি মাননীয় অধ্যক্ষ সিবিআই এনকোয়ারি লাগে স্যার মোৰ ওপৰত এলপি কৈ মোৰ ওপৰত সিবিআই এনকোয়ারি লাগে আপোনালোকে আপোনালোকৰ কথা ক'লে অসম লোকসেৱা আয়োগৰ ডকুমেণ্ট হয় চাকৰি পোৱা প্লিজ অনাৰেবল মেম্বাৰ প্লিজ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ যি তদন্তৰ প্ৰতিবেদন আৰু এই সন্দৰ্ভে দুখন প্ৰতিবেদন দুটা বৰ্ষৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 13 আৰু 14ৰ যি প্ৰতিবেদন সদনত দাখিল হ'ল তাৰ ভিত্তিত বিধায়ক মানৱ ডেকাই যি এটা ৰুল 50 ৰাণীৰ অধীনত প্ৰসংগ উত্থাপন কৰিলে তাৰ বাবে ধন্যবাদ দিছোঁ আৰু অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ দিছোঁ মহোদয় এপিএছচি কেলেংকাৰীটোৰ কিছু কথা ওলোৱাৰ পিছত প্ৰায় 1100 পৃষ্ঠাতকৈ বেছি হ'ব যোৱা সময়ছোৱাত সদনত বিভিন্নজনক তাৰ বাবে হিৰো আৰু বিভিন্নজনক ভিলেন সজোৱাৰ এটা চেষ্টা চলিছে এটো দুৰ্ভাগ্যজনক যেহেতু সুভাষ দাস কমিটি এখনো গঠন হৈছিল আৰু অখিল গগৈ কবৰ দৰে বিভিন্ন পিআইএল হৈছিল আৰু খেলিমেলিৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল আৰু এই গোটেইবিলাকৰ ভিত্তিত এটা ভিজিলেন্স এনকোয়াৰি 2013 চনত হৈছিল আৰু সেই এনকোয়াৰিটোৰ হৈ থাকিব লাগে বুলি গভৰ্ণমেণ্টৰ পৰা পাৰমিশন গৈছিল আৰু হাইকোৰ্টেও তাত হস্তক্ষেপ কৰিছিল এই পিআইএল সমূহৰ বাবে এই গতিকে পিআইএল সমূহ যেহেতু কেইবাখনো পিআইএল আছিল পিআইএল 48 2015 79 2015 আৰু অন্যান্য গোটেইবিলাকৰ ভিত্তিত যি জাষ্টিস বিপ্লৱ শৰ্মা আয়োগ হ'ল আৰু সেই আয়োগে আজি বহুখিনি তথ্য আমাক দিছে লগতে তেখেতসকলে যেটো টাৰ্মছ অফ ৰেফাৰেন্স সেই অনুসৰি কনক্লুশন দিছে কি কৰিব লাগে এই গোটেইখিনি কথা কৈছে আমি অসুখ হলে ডাক্তৰৰ ওচৰলৈ যাওঁ ডাক্তৰে প্ৰেছক্ৰিপশ্যন দিয়ে ফাৰ্মাসীত যদি গৈ দৰৱখিনি আনি নাখাওঁ তেতিয়াহলে আমি ভাল নহব কিন্তু যদি প্ৰেছক্ৰিপশ্যনখন জেপত লৈ ঘৰত শুই থাকো তেতিয়াহলে সাকে বেমাৰ ভাল নহব সেই গতিকে আমাৰ কথাটো হ'ল যে বিপ্লৱ শৰ্মা আয়োগক যিখন কমিশন অফ এনকোয়াৰি হ'ল তাত কি কনক্লুশন দিছে তেখেতৰ কি পৰামৰ্শ বুলি সেই পৰামৰ্শখিনি আমি পালন যদি কৰো তেতিয়াহলে যিখিনি কাৰণত পিআইএল হৈছিল যিখিনি কাৰণত বিপ্লৱ শৰ্মা ডাঙৰীয়াই তেখেতৰ কমিশন অফ এনকোয়াৰি গঠন হোৱাৰ পিছত চৰকাৰে তেখেতক অসুবিধাত পেলাইছিল বুলিও সেই তাৰ কিছুমান পৃষ্ঠাত আছে তেখেতক অফিস দিয়া নাছিল ফাৰ্নিচাৰ দিয়া নাছিল ইত্যাদি ইত্যাদি সেই গতিকে ইমানখিনি কষ্টৰ পিছতো তেখেতে যি তদন্ত কৰি দিলে সেই তদন্ত সাৰ্থক হ'ব এইখিনি লগত আৰু এটা কথা আহিব যে এই তদন্ত হ'ব লাগে বুলি যেতিয়া কোৰ্টে ক'লে কোৰ্টে কোৱাৰ পিছত কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এখন ৰিভিউ পিটিশন দিয়া হৈছিল 2019 চনত গুৱাহাটী হাই কোৰ্টত আৰু এই ৰিভিউ পিটিশনত কোৱা হৈছিল যে যেহেতু এমাহৰ ভিতৰত হাই কোৰ্টৰ অৰ্ডাৰ মতে কমিশন অফ ইনকোয়াৰি হ'ব লাগে হে আছিল 2015 চনৰ কথা 2018 চনলৈকে বা 19 চনলৈকে সৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছতো যেহেতু কমিশন অফ এনকোয়াৰি হোৱা নাই হে গতিকে এই অৰ্ডাৰটো ৰিভিউ কৰিব লাগে কিন্তু সেই সময়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক্টিং ন্যায়াধীশ গোস্বামী ডাঙৰীয়া আৰু ন্যায়াধীশ চৌধুৰী ডাঙৰীয়াই সৰকাৰৰ কথাখিনি নাকচ কৰিলে আৰু ৰিভিউ পিটিশনখন খাৰিজ কৰি এনকোয়াৰি কমিশনখন হ'ব লাগে বুলি এটা আদেশ দিলে আৰু এই আদেশ 14 জুন 2019 হ'ল আৰু তাৰ পৰৱৰ্তী জুলাই মাহতে বুটকৰু চৰকাৰে নটিফিকেশন দিলে সেই সময় চিফ সেক্ৰেটাৰী যোগেদি যেটো ইনকোয়াৰি কমিশন এক্ট 1952 অনুসৰি আমাৰ কথাখিনি চাব লাগে বুলি আৰু তাৰ তদন্ত কৰি থাকোতে তেখেতে বিভিন্ন কথা উন্মোচন কৰিলে আৰু সেই গোটেইবিলাকক লৈ এই ৰিপৰ্টটো হৈছে মহোদয় এইখিনিৰ মাজতে বেছিকৈ চৰ্চিত হৈছে দুটামান কথা এজন মুকুল হৈকিয়া নামৰ আৰক্ষী বিষয়াৰ তেওঁ এখন কিতাপো লিখিছে স্বীকাৰোক্তি বুলি আৰু এজন ডক্টৰ মৃগেন হৈকিয়া বুলি মৃগেন হৈকিয়া বোলাজনো অভিযুক্ত আছিল তেখেতে নিজকে ৰাজসাক্ষী হ'বলৈ সিবিআই কোৰ্টত স্পেশাল কোৰ্টত বিচাৰিছিল আৰু তেখেতৰ কথাখিনি শুনি সিবিআই কোৰ্টৰ ন্যায়াধীশে তেখেত ৰাজসাক্ষী হোৱাৰ যোগ্য নহয় বুলি ক'লে তেতিয়া তেখেতে তাৰ বিপৰীতে গুৱাহাটী হাইকোৰ্টত আবেদন কৰিলে যে তেখেতক ৰাজসাক্ষী বনাব লাগে এই
ঘটনাবিলাকৰ বিষয়ে তেখেতে ক'ব তেতিয়া গুৱাহাটী হাইকোৰ্টেও তেওঁৰ যিখিনি তথ্য তাত ৰিলাই কৰিব নোৱাৰি তেওঁ তথ্য লুকুৱাইছে বা তেওঁ বিভিন্ন ধৰণৰ বিভ্ৰান্তি কৰিছে বুলি তেখেতক ৰিজেক্ট কৰিলে PW হোৱাৰ পৰা আৰু তাৰ পিছত তেখেতে 3 বছৰমান অসমৰ পুলিচে বিচাৰি পোৱা নাছিল পলাই ফুৰিছিল যেতিয়া কমিশন অফ এনকোয়াৰি হ'ল তেখেতে আহি কিছুমান কথা ক'লেহি মহোদয় যিখিনি তদন্ত হ'ল তদন্তৰ বিষয়ে নিশ্চয় মাত মাতিব লগা নাই তাত বহিবিলাকৰ বিষয়ে গোটেইবিলাক চালে বহি চাই ক'ত কেনেকৈ বিসংগতি হ'ল গোটেইখিনি পালে আৰু গোটেইখিনি পাই পেলাই তাতে একশ্যন ল'ব লাগে বুলিও কৈছে এতিয়া এই একশ্যন লোৱাৰ ক্ষেত্ৰত যেটো একশ্যন লোৱাৰ আগতে অসম চৰকাৰে পুনৰ চিফ সেক্ৰেটাৰী আৰু অন্যান্য বিষয়াসকলক লৈ এখন কমিটিও কৰিলে স্পেচিয়েল যে ষ্টাডি কৰিব লাগে অৱশ্যে আমি প্ৰতিবাদ কৰিছিলোঁ কি ষ্টাডি কৰিব লাগে এটো দেৰি কৰা বিষয় হৈছে বুলি আৰু এই কথাবিলাকৰ কাৰণে সেই সময়ত কি জানি দিলে হ'ল যে কি নহওক এই গোটেইবিলাকৰ মাজত যিখিনি কথা এই কথাবিলাকত হ'ল যে প্ৰতিটো ইমান ডাঙৰ এটা ৰিপৰ্ট এই ৰিপৰ্টৰ প্ৰতিটো পৃষ্ঠাতে কেনেকৈ নম্বৰ বেছি কৰি দিয়া হ'ল কি কৰা হ'ল গোটেইখিনি কথা আছে আৰু প্ৰথম যেতিয়া তেখেতে 13 চনৰ ইনকোয়াৰিটো কৰিলে তাত তেখেতে 645 পৃষ্ঠানে কিমান ৰিপৰ্টটো দিলে পিছৰ বাৰত তেখেতে মাত্ৰ 400 পৃষ্ঠাতকৈও সীমিতত তেখেতৰ কামখিনি কৰিব পাৰিলে কাৰণ আমিও ভাবো যে তেখেতে প্ৰথমবাৰ যিখিনি চালে সেইখিনি কথাই বহুত ৰিপিট হ'ল দ্বিতীয়বাৰৰ পৰীক্ষাটো আৰু সেই গতিকে তেখেতে 378 পৃষ্ঠাতে নিজৰ প্ৰতিবেদন 12 অক্টোবৰ 2023ত জমা দিলে প্ৰথমবাৰতে তেখেতে লিখিছিল লাৰ্জ স্কেল মেৰেল প্ৰেক্টিছ হৈছে কৰাপচন হৈছে ফ্ৰড হৈছে এট অল ইম্পৰ্টেন্ট সিভিল সাৰ্ভিস এক্সামিনেশন অফ 2013 আৰু লগতে অন্যান্য এক্সামিনেশন বিলাকতো এডিও এক্সামিনেশন 2015 তো হ'ব পাৰে বুলিও কৈছে আৰু সেই গতিকে এই গোটেই বিলাকৰ কাৰণে গোটেই বেচটোকে দুইবাৰে বাতিল কৰিব লাগে বুলিও তেখেতে পৰামৰ্শ আগবঢ়াইছে যেটো আছে যে আফটাৰ অল ইট ইজ the beneficiaries of such illegalities through whom the state administration is being run while it is that through that services of some such illegal appointees have been dispensed with but many more are still in the administration occupying high and key positions as to what could be the state of affairs with such illegal appointees can well be imagined with their illegal presence in services not only the administration and for that matter the public will suffer but it will carry a very wrong message towards compromising merit and performance of deserving candidates আৰু এনেকৈ তেখেতে 12 অক্টোবৰ 2023ত তেখেতৰ দ্বিতীয় যেটো ৰিপৰ্ট এটো সমাপ্ত কৰিছিল আৰু প্ৰথম ৰিপৰ্টটো মহোদয় যেটো বহুত বেছি দীঘল তাত তেখেতে শেষৰ ফালে কেইটামান ধৰ্মৰ কথাই বেছিকৈ উল্লেখ কৰিছে ৰাজধৰ্ম ৰাখিব লাগে আমি ধাৰ্মিক হ'ব লাগে আৰু ধৰ্ম কি ধৰ্ম মানে যেটো ন্যায় পথত থাকিব লাগে যেটো অন্যায় হ'ব না লাগে অন্যায় কৰিলে অন্যায় বিৰুদ্ধে যুদ্ধ কৰিব লাগে এইবিলাকেই ভাৰতীয় সভ্যতাৰ ধৰ্ম বুলি কয় দা বেসিক থ্ৰাষ্ট তেখেতে সংস্কৃতত লিখিছে বহুতখিনি কথা শেষৰ ফালে of the above verses is on practicing dharma in one's life which generates happiness not only to his life but also to others in the society অৰ্থাৎ নিজকে সুখী কৰাৰ লগতে সমাজক সুখী কৰিবলৈ হলে আমি ধৰ্ম পালন কৰিব লাগে আৰু গণতন্ত্ৰত চৰকাৰে এই ধৰ্ম পালন কৰি সকলোকে সুখী কৰিব পাৰে There is a note of caution in the verses to every individual not to indulge in any evil deeds consequences for which he alone has to suffer আৰু যদি ধৰ্ম পালন কৰা নহয় ভগৱত গীতা অনুসৰি তাৰ শাস্তিও আমি পাব লাগিব Dharma alone is the ultimate authority and the constitutional bodies occupying the penultimate authority must conform and function within the four corners of Dharma. The ancient belief is reflected in the immemorial slogan Dharma yoto dharma sosto joy. Ultimate victory is always for Dharma. অর্থাৎ সত্য বা ধৰ্ম সদায় জয় মহোদয় হেগুটিকে এতিয়া ধৰ্ম পালন কৰিবলৈ হলে যেনে ধৰণে আয়োগে পৰামৰ্শ দিছে সেইখিনি গ্ৰহণ কৰিব লাগে আৰু সেইখিনি কৰাটো উচিত বুলি ভাবো
এতিয়া মহোদয় আৰু দুটা কথা আহিছে মই যেটো কৈছিলো যে দুজনমান ব্যক্তিক হাঙুৰি পেলাইও ৰাজনীতি কৰিব বিচৰা হৈছে যেটো অতি দুৰ্ভাগ্যজনক ইয়াত ৰাজনীতিৰ উদ্ধত গোটেই কথাখিনি হ'ব লাগে এই ক্ষেত্ৰত যেটো কমিশন অফ ইনকুৱাৰী এক্ট 1952 অনুসৰি হৈছিল তাত অতি গুৰুত্বপূৰ্ণ এটা জাজমেন্ট পাটনা হাইকোৰ্টে দিছিল লাল কৃষ্ণ আদৱানী এণ্ড আদাৰ্স ভাৰ্চেছ ষ্টেট অফ বিহাৰ এণ্ড আদাৰ্স 1996 ৰ 10 মেত ভাগলপুৰ ৰায়তৰ সময়ত লাল কৃষ্ণ আদৱানী ডাঙৰীয়া মই নাম ল'ব নাপায় কিন্তু এই সদনত উপস্থিত নথকা সকলৰ কেছৰ ৰেফাৰেন্সতে লৈছো মহোদয় তাত খুব স্পষ্টকৈ আছে যে সেকশন 8B of the act finding of which cast stigma as person on the conduct of petitioner because of a bare reference to the provision of section 8B section 8B to ase persons likely to be prejudicially affected to be heard if any stage of the inquiry the commission considers it necessary to inquire into the conduct of any person or is of the opinion that the reputation of any person is likely to be prejudicially affected by the inquiry, the commission shall give to that person a reasonable opportunity of being heard in the inquiry and to produce evidence in his defense, provided that nothing in this section shall apply where the credit of a witness is being impeached. Aru ase mohoday, it can be safely gathered that reputation is a part of fundamental right and personal liberty as guaranteed Article 21 of the Constitution. এই বহুতখিনি আছে মহোদয় মই বেছি সময় নলওঁ এই গতিকে মহোদয় ইয়াতে কমিশন অফ এনকুৱাৰী হওঁতে 2018 চনত গঠন হ'ল যদিও অসম চৰকাৰে সেই সময়ত এখন এফিডেভিট দি কমিশন অফ এনকুৱাৰী নালাগে বুলি কৈছিলে যেটো মই ক'লো ৰিভিউ পিটিশনত তাৰপিছত আমাৰ তৰুণ গগৈ ডাঙৰীয়া সব আজি বদনাম কৰা হৈছে বহুতখিনি প্ৰায় তেখেতে প্ৰয়াত হৈছে 2020 চনত নৱেম্বৰ মাহত প্ৰায় কমিশন অফ এনকুৱাৰী হোৱাৰ 18 মাহ পিছতো তেখেত জীৱিত আছিল কমিশন অফ ইনকুৱাৰী এক্টৰ সেকশন 8B অনুসৰি তেখেতক মাতিব পৰা গ'ল হয় মই দুখিনে নিৰুখি আজি নকওঁ কিন্তু মই কিছুমান কথা যিজনে ডিফেন্ড কৰিব নোৱাৰে এতিয়া তেখেতক যদি বদনাম কৰি থকা হয় এটো ধৰ্ম নহব পাৰে মহোদয় ঠিক তেনেকৈ অন্য এজন হতীৰ্থ বিধায়কে কোনোবা দেশৰ নিৰাপত্তাৰ কথা ক'লে সন্ত্ৰাসবাদীৰ লগত লিংকৰ লগত কিবা গিফটৰ কথা ক'লে এইবিলাক ক্ষেত্ৰতো যিজন মানুহক কৈছে তেখেতক এই কমিশন অফ এনকুৱাৰী 8B যোগেদি আনিব পৰা গ'ল হয় কিন্তু এইখিনি নকৰি পেলাই যদি আমি একপক্ষীয়ভাৱে কথাবিলাক কৈ থাকো তেতিয়াহলে এয়া ন্যায় নহব হে গতিকে মহোদয় মই ক'ব বিচাৰো যে বিপ্লৱ শৰ্মা ডাঙৰীয়াই যিখিনি অৱদান কৰিছে শেহতীয়াকৈ অৱসৰৰ পিছত অসম চুক্তিৰ ৰূপায়ণৰ কাৰণে বা এই এপিএসসি কেলেংকাৰী তদন্ত কৰি যোৱাকালিও তেখেতে উজনি অসমলৈ গৈছে ধুদাওৰালিটোৰ দুৰৱস্থাৰ বাবে চৰকাৰে তেখেতক এটা দায়িত্ব দিছে এই গোটেইবিলাকৰ প্ৰতি সন্মান জনাই পৰৱৰ্তী আৰু কি কৰিব লাগে চিফ সেক্ৰেটাৰী এটা একচন টেকেন ৰিপৰ্ট আছিল কি জানি বা অসম চৰকাৰে এই ৰিপৰ্টটো 2023 চনৰ পোৱাৰ পিছত যেটো কথা বাতৰি কাকতত পাই আছে সেইখিনি ওলাই আছে সেইখিনি কিন্তু ভাল বাতৰি অহা নাই অসম চৰকাৰৰ গাফিলতিৰ বাবে বক্ৰপথৰে চাকৰি কৰি থকা সকলক বৰখাস্ত নকৰিলে এতিয়াও 2013 বৰ্ষৰ সমস্ত নিযুক্তি বাতিলৰ লগতে 14 বৰ্ষৰো তদন্তৰ দাবী ডিৱাইএফআই শাস্তি দূৰৰে কথা কলংকিতই চাকৰি ঘূৰাই পোৱাৰ পথে প্ৰশস্ত মূল বিষয় লঘু কৰি এপিএসসি কেলেংকাৰী গাব দিব বিচাৰিছে চৰকাৰে আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত নিযুক্তি বাতিলৰ দাবী আৰু যিসকলে এই ফাইটটো কৰোতে বহুত মানুহে পিএল দিছিলে অখিল গগৈ এপিডব্লিউ আৰু ফাইট এগেইনষ্ট ইনজাস্টিস তাৰে কিছুমান নাইকিয়া হৈ গৈছে কিছুমানে লাগি আছে তাৰ অন্যতম এটা সন্থা হ'ল এই এপিএসসি ফাইট এগেইনষ্ট ইনজাস্টিস বোলা সংগঠনটো তেওঁলোকেও কৈছে মূল বিষয়ক লঘু কৰি নিযুক্তি কেলেংকাৰী গাব দিছে চৰকাৰে এনেকুৱা ধৰণৰ হলে মানে যেটো সকলোৰে প্ৰতি যেটো আস্থা থাকে বিধানসভাৰ প্ৰতি হওক ন্যায়পালিকাৰ প্ৰতি হওক কাৰ্যবাহীৰ প্ৰতি হওক আমি সেই আস্থাবিলাক হেৰুৱাব পাৰো ৰাজনীতি কৰিবলৈ গৈ গতিকে ৰাজনীতি নকৰাকৈ প্ৰকৃততে গোটেই কামখিনি হ'ব লাগে আয়োগৰ পৰামৰ্শাৱলী ৰূপায়ণ হ'ব লাগে আৰু সিলেক্টিভলি যাতে কাকো ভিকটিম বনাই কাকো হিৰো বনোৱা নাযায় সেই ক্ষেত্ৰত সকলোৱে যাতে সাৱধান হয় আৰু অসমখনৰ প্ৰশাসনিক ব্যৱস্থাটো দৃঢ় নিৰপেক্ষ হ'ব লাগে তাৰ কাৰণে যেনে ধৰণে পদক্ষেপ ল'ব লাগে সেই ক্ষেত্ৰত চৰকাৰক সহযোগ কৰিম বিৰোধী পক্ষৰ ফালৰ পৰা অসমৰ স্বাৰ্থত সেই আশ্বাস দি বিষয়টো মই পুনৰ উত্থাপন কৰাৰ বাবে আপোনাক
আৰু উত্থাপক মানৱ ডেকাক ধন্যবাদ জনাই মোৰ দুআষাৰ সামৰিছোঁ ধন্যবাদ অনাৰেবল চিফ মিনিষ্টাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ